নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ লখিমপুৰ খেলমাটি আৰক্ষীৰ জিন্মাত এগৰাকী আসামীৰ মৃত্যু হৈছে যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো পৰিয়ালৰ অভিযোগ মৃত ব্যক্তিগৰাকী পৰিয়ালৰ অভিযোগ অনুসৰি উল্লেখ কৰা হৈছে যে নিখাটো আৰক্ষীৰ নিৰ্যাতন চলালে আসামী গৰাকীক আৰু তাৰ বাবে আৰক্ষীৰ পহাৰত মৃত্যুবৰণ কৰিলে আসামী গৰাকীয়ে যেহেতু এটা চুৰি মোবাইলৰ গোচৰত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী উঠাই লৈ আহিছিল আৰু তাৰ পাছতেই আসামী গৰাকীৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত লখিমপুৰৰ খেলমাটি আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে এজন আসামীৰ আৰু আৰক্ষীৰ জিম্মাত মৃত্যু লোকজন চানমাৰীৰ আশ্ৰফ আলী বুলি জানিব পৰা গৈছে আৰু আশ্ৰফ আলীৰ মৃত্যু কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে চুৰি মোবাইল কিনাৰ অভিযোগত বুধবাৰে আটক কৰিছিল লোকজনক আৰক্ষী চকীৰ ভিতৰত লোকজনক আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু গোটেই নিশাটো আৰক্ষীৰ পহাৰত লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পৰিয়ালৰ লোকে আৰু আৰক্ষীৰ মতে থানাত বহুৱাই ৰখা অৱস্থাত হঠাৎ মজিয়াত পৰি মৃত্যু হয় আশ্ৰফ আলীৰ আৰু এই ঘটনাই এতিয়া লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছে এগৰাকী আসামীৰ লখিমপুৰৰ খেলমাটি আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে এগৰাকী চুৰৰ আৰক্ষীৰ জিম্মাত মৃত্যু লোকজনৰ নাম হৈছে চানমাৰী আশ্ৰফ আলী আৰু চুৰি মোবাইল কিনাৰ অভিযোগত বুধবাৰে আটক কৰিছিল লোকজনক আৰু আটকাধীন লোকজন আৰক্ষীৰ জিম্মাত আছিল খেলমাটি আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতেই আৰক্ষী চকীৰ ভিতৰত লোকজনক আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীৰ বৰ্বৰ পহাৰত নিৰ্মম পহাৰত এনেদৰে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আশ্ৰফ আলীৰ পৰিয়ালৰ লোকে আৰু ইফালে আৰক্ষীয়ে দাবী কৰিছে যে আৰক্ষীৰ মতে থানাত বহুৱাই ৰখাৰ অৱস্থাত হঠাৎ মজিয়াত পৰি স্বাভাৱিকভাৱে মৃত্যু হয় আশ্ৰফ আলীৰ আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আমি কিছু দৃশ্যাংশ দেখাইছো এইগৰাকী হৈছে আশ্ৰফ আলী যিগৰাকী আসামী লখিমপুৰ খেলমাটি আৰক্ষীৰ চকীৰ জিম্মাত আছিল আৰু আৰক্ষীৰ চকীৰ জিম্মাত থকাৰ অৱস্থাতে মৃত্যুবৰণ কৰিছে আশ্ৰফ আলীয়ে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে নিশাটো আৰক্ষীয়ে নিৰ্মম পহাৰ কৰিলে আৰক্ষীৰ পহাৰৰ বাবে বা নিৰ্যাতনৰ বাবে মৃত্যুক আঁকোৱালি ল'লে আশ্ৰফ আলীয়ে আৰু এনেদৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে সমান্তৰালকৈ পৰিয়ালৰ লোকৰ আশ্ৰফ আলী পৰিয়ালৰ লোকৰ এই যি গুৰুতৰ অভিযোগ সেই অভিযোগ নস্যাৎ কৰি আৰক্ষীয়ে দাবী কৰিছে যে মজিয়াত ৰৈ থকাৰ অৱস্থাতে বহুৱাই থোৱাৰ অৱস্থাতে হঠাৎ ঢলি পৰে আৰু ঢলি পৰি মৃত্যু হয় আশ্ৰফ আলীৰ কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰো চেষ্টা কৰিম মানে কালি সন্ধিয়া মোবাইল এটা পাৰপছত কাৰোবাৰ মোবাইল হাৰাইছিলে তাৰ পাৰপছত আমাৰ এই আশ্ৰফ আলীক মাতিছিলে আইচিয়ে থানালৈ খেলমাটি থানাত তাৰপিছত থানালৈ যোৱাত তেওঁক বহুত অত্যাচাৰ কৰিলে মাৰপিট কৰিলে আৰু পুলিচ কাষ্টাৰীতে মৃত্যু হ'ল এতিয়া আমাৰ পৰিয়ালৰ কথা হ'ল যে কোনোবা চুৰ বা ডকাইত বা হত্যাকাৰী হ'ব পাৰে পুলিচে মাৰপিট কৰি মাৰি পেলাব নোৱাৰে গতিকে এইটো সম্পূৰ্ণ মানে আইন বিৰোধী হৈছে আমি পৰিয়ালৰ তৰফৰ পৰা দোষীক উচিত শাস্তি বিচাৰিছোঁ আৰু আশ্ৰফ আলী পৰিয়ালৰ কণ দুটা ল'ৰা ছোৱালী আছে পৰিয়াল আছে তেওঁলোকৰ বাবে আমি উচিত মানে ক্ষতিপূৰণ বিচাৰিছোঁ সম্পূৰ্ণ সুস্থ মানুহ আছিলে ভাল মানুহটো গৈছে সন্ধিয়া সময়ত যোৱাৰ পিছতে এনেকুৱা ঘটনা ৰাতি মানে মৃত্যু হৈছে বুলি জনাইছে তেওঁলোকে কৈছে যে চেয়াৰৰ পৰা পৰি গৈ মৰিছে কিন্তু এজন সুস্থ মানুহ চেয়াৰৰ পৰা পৰি গ'লে মৰি নাযায় আমি সেইটো কোনো পদ্ধতি মানি নলওঁ গতিকে আমাৰ দাবীটো হৈছে পৰিয়ালে উচিত মানে আমাৰ উচিত বিচাৰ লাগিব আৰু পৰিয়ালে সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিব আৰু দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ আমি লখিমপুৰ আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ আমি শুনিছোঁ যে মোবাইল এটা চুৰৰ মোবাইল বুলি কিনিছিলে আই চি চাই মাতিছিলে পিছত থানাত গৈ পেলাই গৈছিলে পিছত তাক মাৰপিট কৰি তাক গৈ মাৰিলে মানে কালি সন্ধিয়া মোবাইল এটা পাৰপছত কাৰোবাৰ মোবাইল হাৰাইছিলে তাৰ পাৰপছত আমাৰ এই আশ্ৰফ আলীক মাতিছিলে আইচিয়ে থানালৈ খেলমাটি থানাত তাৰপিছত থানালৈ যোৱাত তেওঁক বহুত অত্যাচাৰ কৰিলে মাৰপিট কৰিলে আৰু পুলিচ কাষ্টাৰীতে মৃত্যু হ'ল এতিয়া আমাৰ পৰিয়ালৰ কথা হ'ল যে কোনোবা চুৰ বা ডকাইত বা হত্যাকাৰী হ'ব পাৰে পুলিচে মাৰপিট কৰি মাৰি পেলাব নোৱাৰে গতিকে এইটো সম্পূৰ্ণ মানে আইন বিৰোধী হৈছে আমি পৰিয়ালৰ তৰফৰ পৰা দোষীক উচিত শাস্তি বিচাৰিছোঁ
আৰু আৰ্চবালী পৰিয়ালৰ কণ দুটা ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকৰ বাবে আমি উচিত মানে ক্ষতিপূৰণ বিচাৰিছোঁ। সম্পূৰ্ণ সুস্থ মানুহ আছিলে, ভাল মানুহটো গৈছে সন্ধিয়া সময়ত, যোৱাৰ পিছতে এনেকুৱা ঘটনা, ৰাতি মানে মৃত্যু হৈছে বুলি জনাইছে। তেওঁলোকে কৈছে যে চেয়াৰৰ পৰা পৰি গৈ মৰিছে, কিন্তু এজন সুস্থ মানুহ চেয়াৰৰ পৰা পৰি গ'লে মৰি নাযায়। আমি সেইটো কোনো পধ্যেই মানি নলওঁ। গতিকে আমাৰ দাবীটো হৈছে পৰিয়ালে উচিত মানে আমাৰ উচিত বিচাৰ লাগিব আৰু পৰিয়ালে সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিব আৰু দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ আমি লখিমপুৰ আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি শুনিছোঁ যে মোবাইল এটা চুৰৰ মোবাইল বুলি কিনিছিলে, ICSR মাতিছিলে, পিছত থানাত গৈ পেলাই গৈছিলে, পিছত তাক মাৰপিট কৰি তাক গুলি মাৰিলে। মানে কালি সন্ধিয়া মোবাইল এটা পাৰপছত কাৰোবাৰ মোবাইল হেৰাইছিলে, তাৰ পাৰপছত আমাৰ এই আৰ্চবালীক মাতিছিলে ICA থানালৈ, খেলমাটি থানাত। তাৰপিছত থানালৈ যোৱাত তেওঁক বহুত অত্যাচাৰ কৰিলে, মাৰপিট কৰিলে আৰু পুলিচ কাষ্টাডিতে মৃত্যু হ'ল। এতিয়া আমাৰ পৰিয়ালৰ কথা হ'ল যে কোনোবা চুৰ বা ডকাইত বা হত্যাকাৰী হ'ব পাৰে, পুলিচে মাৰপিট কৰি মাৰি পেলাব নোৱাৰে। গতিকে এইটো সম্পূৰ্ণ মানে আইন বিৰোধী হৈছে। আমি পৰিয়ালৰ তৰফৰ পৰা দোষীক উচিত শাস্তি বিচাৰিছোঁ আৰু আৰ্চবালী পৰিয়ালৰ কণ দুটা ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকৰ বাবে আমি উচিত মানে ক্ষতিপূৰণ বিচাৰিছোঁ। সম্পূৰ্ণ সুস্থ মানুহ আছিলে, ভাল মানুহটো গৈছে সন্ধিয়া সময়ত, যোৱাৰ পিছতে এনেকুৱা ঘটনা, ৰাতি মানে মৃত্যু হৈছে বুলি জনাইছে। তেওঁলোকে কৈছে যে চেয়াৰৰ পৰা পৰি গৈ মৰিছে, কিন্তু এজন সুস্থ মানুহ চেয়াৰৰ পৰা পৰি গ'লে মৰি নাযায়। আমি সেইটো কোনো পধ্যেই মানি নলওঁ। গতিকে আমাৰ দাবীটো হৈছে পৰিয়ালে উচিত মানে আমাৰ উচিত বিচাৰ লাগিব আৰু পৰিয়ালে সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিব আৰু দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ আমি লখিমপুৰ আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি শুনিছোঁ যে মোবাইল এটা চুৰৰ মোবাইল বুলি কিনিছিলে,